নমস্কাৰ দিনটোৰ শিৰোনামলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী আৰু দিনটোৰ শিৰোনামত আৰম্ভণিতে জনাও এটা ব্ৰেকিং নিউজ সৰু পথাৰত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ৪-৫ জন যুৱকৰ আক্ৰমণত আঘাতপ্ৰাপ্ত নকচু খানৰ মৃত্যু হয় ঘটনাৰ মূল অভিযুক্ত সঞ্জু আলীক ইতিমধ্যে আটক কৰা হৈছে সৰু পথাৰ আৰক্ষী থানাৰ পৰা মাত্ৰ 200 মিটাৰ দূৰত সংঘটিত হয় এই ঘটনা কিন্তু ঘটনাস্থলীত আৰক্ষী আহি পাওঁতে সময় লাগিল প্ৰায় আধা ঘণ্টা আৰু যাৰ বাবে বৰ্তমান আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে কিন্তু এই মুহূৰ্তৰ খবৰ আমি জনাইছো সৰু পথাৰত এক হত্যাকাণ্ডৰ এক অপচেষ্টা এক খবৰ আহিছিল আৰু এই মুহূৰ্তত আমি জনাইছো আপডেট এই মুহূৰ্তত যিজন লোকক আক্ৰমণ কৰা হৈছিল যিজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল নকচু খান নামৰ ব্যক্তিগৰাকী ইতিমধ্যে মৃত্যুক সাৱটি লৈছে ঘটনাৰ মূল অভিযুক্ত সঞ্জু আলীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে সৰু পথাৰ আৰক্ষী থানাৰ পৰা মাত্ৰ 200 মিটাৰ দূৰত সংঘটিত হৈছিল এই নৃশংস ঘটনা ঘটনাস্থলীত আৰক্ষী আহি পাওঁতে সময় লাগিল প্ৰায় আধা ঘণ্টা আৰক্ষী পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৪-৫ জনীয়া যুৱকৰ দলে আক্ৰমণ চলাইছিল নকচু খান নামৰ এজন লোকক আৰু এই ঘটনাৰ মূল অভিযুক্ত সঞ্জু আলীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে প্ৰায় ৫০ দিনৰ অন্তত ৰেলৱে ট্ৰেকত পুনৰ ঘূৰিব যাত্ৰীবাহী ৰেলৰ চকা তলাবন্ধাৰ মাজতে মঙলবাৰৰ পৰা আংশিকভাৱে চলাচল কৰিব যাত্ৰীবাহী ৰেল ৩০খনীয়া ৰেলৰ তালিকাত আছে দিল্লীৰ পৰা গুৱাহাটী হৈ ডিব্ৰুগড়লৈ চলা ৰেলো প্ৰায় ৫০ দিনৰ অন্তত পুনৰ আৰম্ভ হ'ব ৰেল চলাচল মঙলবাৰৰ পৰা আংশিকভাৱে আৰম্ভ হ'ব যাত্ৰীবাহী ৰেলৰ চলাচল দেশৰ ভিন্ন প্ৰান্তলৈ চলাচল কৰিব ১৫ জোৰা ৰেল অৰ্থাৎ আপ ডাউন মিলাই চলাচল কৰিব মুঠ ৩০খন যাত্ৰীবাহী ৰেল দিল্লীৰ পৰা গুৱাহাটী হৈ ডিব্ৰুগড়লৈ চলা ৰেলখনো আছে ৩০খনীয়া ৰেলৰ তালিকাত ৰেলৱে বিভাগে ডিব্ৰুগড়ৰ লগতে বিশেষ ৰেলৰ ব্যৱস্থা কৰিছে আগৰতলালৈও মঙলবাৰৰে পৰা আৰম্ভ হ'বলগীয়া ৰেলৰ বাবে সোমবাৰে বিয়লি ৪ বজাৰ পৰা আৰম্ভ ৰেল টিকটৰ বুকিং www.irctc.co.in ৱেবছাইটত চলিছে টিকট বুকিং বন্ধ থাকিব ৰেলৱে ষ্টেচনৰ টিকট কাউণ্টাৰ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে ৰেল যাত্ৰাত তথ্য অনুসৰি ৰেল ষ্টেচনত যাত্ৰীসকলক স্ক্ৰিনিং কৰা হ'ব কোভিড-19ৰ লক্ষণ নাথাকিলেহে দিয়া হ'ব যাত্ৰাৰ অনুমতি মঙলবাৰৰে পৰা বিশেষ ৰেল চলিবলগীয়া অন্যান্য স্থানৰ ভিতৰত আছে পশ্চিমবংগৰ হাওৰা বিহাৰৰ পাটনা ছত্তীশগড়ৰ বিলাসপুৰ ঝাৰখণ্ডৰ ৰাঁচী উৰিষ্যাৰ ভুৱনেশ্বৰ তেলেংগানাৰ সেকেন্দ্ৰাবাদ কৰ্ণাটকৰ বেংগালুৰু তামিলনাডুৰ চেন্নাই কেৰালাৰ তিৰুৱনন্তপুৰম গোৱাৰ মেটগাঁও গুজৰাটৰ আহমেদাবাদ আৰু জম্মু কাশ্মীৰৰ জম্মু টাৱিলৈ চলিব ৰেল ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই বিশেষ ৰেলৰ যাত্ৰীৰ বাবে ৰেলৱে বিভাগে জাৰি কৰিছে কিছু নিৰ্দেশনা আৰু সেই অনুসৰি কেৱল কনফাৰ্ম টিকেটহে উপলব্ধ হ'ব আগতীয়া টিকট বুকিং অৰ্থাৎ ৰিজাৰ্ভেশ্যন 7 দিনৰ বাবেহে হ'ব তৎকাল টিকট বুকিঙৰ সুবিধা নাথাকিব ৰেল চলাচলৰ 24 ঘণ্টা আগলৈ টিকট বাতিল কৰাৰ সুবিধা থাকিব টিকটৰ দামত খাদ্যৰ দাম চামিল হৈ নাথাকে IRCTCয়ে পেকেট খাদ্য সামগ্ৰীৰ যোগান ধৰিব উচিত মূল্যৰ বিনিময়ত ক্ৰয় কৰিব পাৰিব পেকেট খাদ্য বিছনা চাদৰ কম্বল গাৰু যাত্ৰীক যোগান ধৰা নহ'ব বুলিও ৰেলৱে মন্ত্ৰণালয়ে সদৰি কৰিছে এই কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য আমি যাত্ৰীসকলৰ সুবিধাৰ বাবে পুনৰ জনাইছো গুৰুত্বপূৰ্ণ এই খবৰ বিশেষ ৰেলৰ যাত্ৰীৰ বাবে ৰেলৱে বিভাগে জাৰি কৰিছে কিছু নিৰ্দেশনা আৰু এই নিৰ্দেশনা অনুসৰি কেৱল কনফাৰ্ম টিকটহে উপলব্ধ হ'ব আগতীয়া টিকট বুকিং অৰ্থাৎ ৰিজাৰ্ভেশ্যন 7 দিনৰ বাবেহে হ'ব তৎকাল টিকট বুকিঙৰ সুবিধা নাথাকিব ৰেল চলাচলৰ 24 ঘণ্টা আগলৈ টিকট বাতিল কৰাৰ সুবিধা লাভ কৰিব টিকটৰ দামত খাদ্যৰ দাম চামিল হৈ নাথাকে IRCTCয়ে পেকেট খাদ্য সামগ্ৰীৰ যোগান ধৰিব উচিত মূল্যৰ বিনিময়ত ক্ৰয় কৰিব পাৰিব পেকেট খাদ্য তাৰ সমান্তৰালকৈ বিছনা চাদৰ কম্বল গাৰু ইত্যাদি সামগ্ৰীৰ যাত্ৰীক যোগান ধৰা নহ'ব বুলিও স্পষ্ট কৰি দিছে ৰেলৱে বিভাগে সেই ধৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আমাৰ 1200 ব্যক্তি যদিও আহে গোটেইখিনি ব্যক্তিয়েই ডিব্ৰুগড় আহি নাপাহি তেওঁলোকে পৰ্যায়ক্ৰমে কিছু কিছু জেগাত তেওঁলোক নামি আহিব উজনি অসমলৈ যিখিনি আহিব আহি ডিব্ৰুগড় সেই লাষ্ট ষ্টেচন হিচাপে ডিব্ৰুগড় নমাৰ পাছত আমি ঠাৱৰ কৰিছোঁ যে প্ৰায় 250মান পেচেঞ্জাৰ আমাৰ ডিব্ৰুগড়ত নামিব বুলি আমি এটা মনতে চিন্তা চৰ্চা কৰিছোঁ আৰু সেই ধৰণেৰে আমি ইয়াত বিভিন্ন ধৰণেৰে যোগাযোগ কৰিছোঁ উপায়ুক্ত মহোদয়ৰ লগতো কৰিছোঁ আমি
তৰপে ইয়াত সভা সমিতিখন পাতি আমি কি ধৰণে কৰিব লাগে, লজবিলাক হওক, হোটেলত হওক, এটা বয়সস্থ ব্যক্তিসকলক আমি তেওঁলোকক হোটেলত ৰখা ব্যৱস্থা, যদি ডেকা কোনোবা ল'ৰা আছে তেওঁলোকক আমি লজবিলাকত ৰখা, বা আমি যদি বিশেষ দৰকাৰ হয় পৰ্যায়ক্ৰমে যদি তাতকৈ বেছি হৈ যায় তেতিয়া আমাৰ খনিকৰ পাৰ্কত আমাৰ জেগা আছে, আমি সেইবিলাক জেগাতে আমি বনোৱাই পেলাই কিবা ব্যৱস্থাৰ কাৰণে বাকী যিখিনি কথা দৰকাৰ হৈছে আমি পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ আছোঁ। আৰু ইফালে ৰেলৰ পিছত বিমান চলোৱাৰ প্ৰস্তুতিও চলাইছে কেন্দ্ৰীয় চৰকাৰে। দেওবাৰে বিমান বন্দৰ পৰিদৰ্শন কৰে বিমান পৰিবহণ সচিবে। বিমান পৰিবহণ সচিব প্ৰদীপ সিং খাৰোলা আৰু যুটীয়া সচিব ৰুবিনা আলীৰ বিমান বন্দৰ পৰিদৰ্শন কৰি বিমান চলাচলৰ প্ৰস্তুতিৰ বুজ লয়। আৰম্ভণিতে দিল্লী, মুম্বাই, বেংগালুৰুৰ মাজত বিমান চলাচলৰ অনুমতি দিয়াৰ আহ্বান। এই আহ্বান জনাইছে বিমান পৰিবহণ কোম্পানীয়ে। এতিয়া মাথো DGCAৰ সেউজ সংকেতলৈ অপেক্ষা কৰা হৈছে। DGCAৰ সেউজ সংকেত লাভ কৰাৰ লগে লগেই বিমান চলাচল আৰম্ভ হ'ব আৰু এই ক্ষেত্ৰত প্ৰস্তুতিৰ বাবে ইতিমধ্যে কাম হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে। বিশেষকৈ দেওবাৰে বিমান বন্দৰ পৰিদৰ্শন কৰে বিমান পৰিবহণ সচিব প্ৰদীপ সিং খাৰোলা আৰু যুটীয়া সচিব ৰুবিনা আলীয়ে। আৰম্ভণিতে দিল্লী, মুম্বাই, বেংগালুৰুৰ মাজত বিমান চলাচলৰ অনুমতি দিয়াৰ আহ্বান জনাইছে বিমান পৰিবহণ কোম্পানীয়ে। এতিয়া DGCAৰ সেউজ সংকেতলৈ অপেক্ষা কৰা হৈছে। আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো যে ৰাজ্যত পুনৰ 2জন লোক পুনৰ আক্ৰান্ত হৈছে COVID-19ত। এজনৰ ঘৰ হৈছে মৰিগাঁৱত আৰু আনজনৰ ঘৰ হৈছে গুৱাহাটীত। ৰাজ্যত কৰোনাত আক্ৰান্তৰ সংখ্যা 64 জনলৈ বৃদ্ধি পালে। টুইটযোগে এই কথা প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত পুনৰ চিনাক্ত হৈছে COVID-19 পজিটিভ 2জন ব্যক্তি। এজনৰ ঘৰ মৰিগাঁৱত আৰু এজনৰ ঘৰ হৈছে গুৱাহাটী মহানগৰীত। গুৱাহাটীতো যেন এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে COVID-19ৰ সংক্ৰমণ। শেহতীয়াকৈ চিকিৎসাৰ ছাত্ৰ ছাত্ৰীকে ধৰি চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীকে ধৰি কেইবাজনো লোক গুৱাহাটী মহানগৰীত COVID-19ত আক্ৰান্ত হোৱাৰ পিছতে মহানগৰবাসী উদ্বিগ্ন হৈ পৰিছে, চিন্তিত হৈ পৰিছে। শেহতীয়াকৈ আজিৰ দিনটোত এই খবৰ টুইটযোগে প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ ভূটনাথৰ বাসিন্দা এগৰাকী ব্যৱসায়ী COVID-19 পজিটিভত তেওঁ চিনাক্ত কৰা হৈছে। ফাঁচী বজাৰৰ এজন ব্যৱসায়ী COVID-19ত আক্ৰান্ত হোৱাৰ খবৰ আৰু তাৰ সমান্তৰালকৈ মৰিগাঁৱৰ এজন লোক COVID-19ত আক্ৰান্ত হোৱাৰ কথা সদৰি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে দেশত এতিয়া ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে মহামাৰী কৰোনা ভাইৰাছে। দেওবাৰৰ দিনটোত কৰোনা সংক্ৰমণৰ সংখ্যাই দেশত গঢ়িলে অভিলেখ। একেদিনাই দেশত 4,000ৰো অধিক লোকলৈ সংক্ৰমণ ঘটিল কৰোনা ভাইৰাছৰ। দেশত এতিয়া 67,000ৰ ঘৰ অতিক্ৰম কৰিলে মুঠ কৰোনা আক্ৰান্তৰ সংখ্যাই। এটা দিনত 4,000ৰো অধিক লোক। একেদিনাই দেশত 4,000ৰো অধিক লোকলৈ সংক্ৰমণ ঘটিল কৰোনা ভাইৰাছৰ। 67,000ৰ ঘৰ অতিক্ৰম কৰিলে মুঠ আক্ৰান্তৰ সংখ্যাই। দেওবাৰৰ দিনটোত কৰোনা সংক্ৰমণৰ সংখ্যাই গঢ়িলে অভিলেখ। মহাৰাষ্ট্ৰত একেদিনাই 53জন কৰোনা আক্ৰান্তৰ মৃত্যু। দেওবাৰৰ পৰিসংখ্যাই ইংগিত দিছে দেশত ভয়াৱহভাৱে বৃদ্ধি পাব পাৰে কৰোনাৰ সংহাৰ। দেশজুৰি লকডাউন চলি আছে। কৰোনা সংক্ৰমণ ৰোধৰ বাবে জাৰি কৰা লকডাউনৰ মাজতো বৃদ্ধি পাই আছে কৰোনা আক্ৰান্তৰ সংখ্যা। লকডাউনে ৰোধ কৰিছে গণ সংক্ৰমণৰ ঘটনা, কিন্তু এই লকডাউনৰ সময়ছোৱাত দেশৰ কৰোনা সংক্ৰমণৰ সকলো পৰিসংখ্যা অতিক্ৰম কৰি দেওবাৰৰ দিনটোত ধৰা পৰিল 4,308টা COVID-19 পজিটিভ। এই পৰিসংখ্যা মূল বৃদ্ধি কৰিছে মহাৰাষ্ট্ৰৰ আক্ৰান্তৰ সংখ্যাই। দেওবাৰৰ দিনটোত ৰাজ্যখনত ধৰা পৰিল 1,943টা পজিটিভ কেছ। কেৱল মুম্বাইতে পজিটিভ ওলাল 872 জনৰ। একেদৰে তামিলনাডুত 669 জন, গুজৰাটত 398 জন, দিল্লীত 381, উৰিষ্যা, বিহাৰ, পশ্চিমবংগত একেটা দিনতে COVID-19 ধৰা পৰিছে 321 লোকৰ দেহত। আৰু দেশজুৰি মৃত্যু হয় 113 জন লোকৰ। প্ৰতিটো ক্ষেত্ৰতে অভিলেখ গঢ়া দেওবাৰৰ দিনটোৰ পৰিসংখ্যাই আনিছে আগন্তুক দিনত কৰোনাৰ ভয়াৱহ সংক্ৰমণৰে ইংগিত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দেশবাসীৰ মাজত এতিয়া এটাই প্ৰশ্ন যে পুনৰ বৃদ্ধি হ'ব নেকি লকডাউন? কেনেদৰে পৰ্যায়ক্ৰমে অন্ত পেলোৱা হ'ব লকডাউনৰ?
লকডাউন সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ' কনফাৰেন্স মুখ্যমন্ত্ৰীসকলৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্স যোগেদি লকডাউন সন্দৰ্ভত আলোচনাত মিলিত হৈছে ভিডিঅ' কনফাৰেন্সত ভাগ লৈছে গৃহমন্ত্ৰী অমিত শ্বাহেও ভাগ লৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও প্ৰধানমন্ত্ৰীজনৰ মুখ্যমন্ত্ৰীৰে এয়া হৈছে পঞ্চমটো ভিডিঅ' কনফাৰেন্স 17 মেত অন্ত পৰিব তৃতীয় পৰ্যায়ৰ লকডাউন অব্যাহত থাকিব নে অন্ত পৰিলে কেনেদৰে পৰ্যায়ক্ৰমে অন্ত পেলোৱা হ'ব তাকে লৈ এই সন্দৰ্ভত আলোচনা কৰা হৈছে ভিডিঅ' কনফাৰেন্স আৰু ভিডিঅ' কনফাৰেন্সতে লোৱা হ'ব এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লকডাউনত বিধ্বস্ত দেশৰ অৰ্থনীতি অসমৰ অৰ্থনীতি শক্তিশালী কৰিবলৈ চৰকাৰে লৈছে যাৱতীয় প্ৰচেষ্টা উদ্যোগ খণ্ডৰ সৈতে বাবে গঠন কৰা হৈছে টাস্ক ফ'ৰ্চ অধিক উৎপাদনক্ষম কৰাৰ প্ৰচেষ্টাৰে উদ্যোগীসকলক লৈ টিম আছাম এই মানসিকতাৰে কাম কৰাৰ কথা ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লকডাউনত বিধ্বস্ত দেশৰ অৰ্থনীতি অসমৰ অৰ্থনীতি শক্তিশালী কৰিবলৈ চৰকাৰে লৈছে যাৱতীয় প্ৰচেষ্টা উদ্যোগ খণ্ডক অধিক উৎপাদনক্ষম কৰাৰ প্ৰচেষ্টাৰে উদ্যোগীসকলক লৈ টিম আছাম মানসিকতাৰে কাম কৰা হৈছে বুলি কয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম প্ৰশাসনিক পদাধিকাৰী কাৰ্যালয়ত অনুষ্ঠিত এক বৈঠকত অংশ লৈ এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সৈতে হোৱা এক আলোচনাত ৰাজ্যৰ বিভিন্ন উদ্যোগিক সংস্থাৰ সৈতেও মিলিত হয় মুখ্যমন্ত্ৰী সোণোৱাল ইয়াৰ পিছতেই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে সদৰি কৰে মুখ্যমন্ত্ৰীজনে উদ্যোগ খণ্ডৰ সবিশেষ তথ্যৰ বাবে টাস্ক ফ'ৰ্চ গঠন কৰা বুলি জনাই মুখ্যমন্ত্ৰী সোণোৱালে 20 দিনৰ ভিতৰত প্ৰতিবেদন দিব এই টাস্ক ফ'ৰ্চে কিমান লোকচান হৈছে সেই সন্দৰ্ভতো দিব প্ৰতিবেদন ৰাজ্যৰ উদ্যোগ খণ্ডত 4 লাখ লোক প্ৰত্যক্ষভাৱে সংস্থাপন হৈ থকাৰ উপৰিও পৰোক্ষভাৱে 20 লাখ লোক সংস্থাপন হৈ আছে ৰাজ্যত 750খনৰো অধিক বৃহৎ চাহ বাগিচা আৰু 1 লাখৰো অধিক ক্ষুদ্ৰ চাহ বাগিচা আছে এই চাহ উদ্যোগত সংস্থাপন হৈ আছে 10 লাখ লোক ইতিমধ্যেই অসমত ঔদ্যোগিক দিশত গুৰুত্ব প্ৰদান কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰা বুলি জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সুভাষ দাস অধ্যক্ষতাত এখন ৰাজ্যিক পৰ্যায়ৰ টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে আৰু সেই টাস্ক ফ'ৰ্চখনে অহা 20 দিনৰ ভিতৰত বিভিন্ন খণ্ডৰ সৈতে উদ্যোগপতিৰ সৈতে আলোচনাত মিলিত হৈ আগন্তুক দিনত অসম চৰকাৰে এই খণ্ডত কেনেধৰণে পদক্ষেপ ল'ব লাগিব কেনেধৰণে পলিচি প্ৰগ্ৰাম ল'ব লাগিব এই ক্ষেত্ৰত তেখেতসকলে পৰামৰ্শ আগবঢ়াব যে অসমত সৰ্বমুঠ ৬৬,০০০ স্মল মিডিয়াম আৰু বিগ ইণ্ডাষ্ট্ৰী আছে ইয়াৰ ভিতৰত মাইক্ৰ' ইণ্ডাষ্ট্ৰী 88% স্মল আৰু মিডিয়াম 11.9% আৰু বিগ ইণ্ডাষ্ট্ৰী 0.01% সৰ্বমুঠ ডাঙৰ আমাৰ চাহ বাগিচা আছে 784খন আৰু সৰু অৰ্থাৎ স্মল টি গাৰ্ডেনছ আছে 1,18,000খন গতিকে এনেধৰণৰ এটা বৃহৎ ছেক্টৰত আজি যিখিনি লোকচান ভৰিব লগা হৈছে এইখিনি আমি পুনৰ আগন্তুক দিনত এই খণ্ডত আমি অধিক শক্তি প্ৰয়োগ কৰি পেলাই উদ্যোগ খণ্ডটোক অধিক উৎপাদনক্ষম কৰি তুলিবৰ বাবে প্ৰক্ৰিয়াত আমি আত্মনিয়োগ কৰিব বিচাৰিছোঁ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউনৰ বিৰুদ্ধে গৰজি উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ পৰিকল্পিতভাৱে লকডাউন নিদিয়াৰ বাবেই দেশৰ জনতালৈ নামিছে বিপৰ্যয় ৰাজ্যত লকডাউন উঠাই ল'বলৈ দাবী গগৈৰ লকডাউন উঠাই দিয়াৰ পক্ষত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ লকডাউনে অৰ্থনৈতিক বিপৰ্যয় আনিছে অসমত লকডাউন উঠাই লোৱাৰ দাবী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কৰোনাক প্ৰতিৰোধ কৰিবৰ কাৰণে যদি আমি লকআউট
আৰু যদি দীৰ্ঘদিনীয়া কৰিবলৈ হয় তেতিয়াহ'লে ইয়াৰ পৰিণাম কি হ'ব আজি ভাৰতবৰ্ষৰ অৰ্থনীতি একেবাৰে বিধ্বস্ত হৈ গৈছে 11 কোটি মানুহৰ জবছ আজি কৰ্মসংস্থাপন আজি হেৰুৱাব লগা হৈছে চৰকাৰৰ অপৰিকল্পিত লকডাউন নীতিক সমালোচনা কৰিবলৈ গৈ তৰুণ গগৈয়ে এফালৰ পৰা খুচৰিলে সোণোৱাল চৰকাৰৰ ব্যৰ্থতাৰ বিভিন্ন দিশ যিজনে 8 দিনৰ কথা কৈছে এই 8 দিনৰ ঠাইত আজি আমাৰ 12 কোটি উপাৰ্জন কৰি আছিল হেৰুৱালে আজি আমাৰ ভাৰতবৰ্ষৰ শ্ৰমজীৱীসকলৰ দুখীয়াসকলৰ দৰিদ্ৰৰ যিখন ছবি সেই ছবিখন আজি দাঙি ধৰিলে গুৱাহাটীৰ পৰা বিপুল বৰ্মন নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইতিমধ্যে আমি জনাই আহিছোঁ আপোনাক আজিৰ দিনটোৰ এটি গুৰুত্বপূৰ্ণ খবৰ এয়াই হৈছে যে লকডাউন বৃদ্ধি কৰা হ'ব নেকি এই সন্দৰ্ভত ইতিমধ্যে আলোচনা অব্যাহত আছে ভিডিঅ' কনফাৰেন্স যোগে মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ' কনফাৰেন্স বৰ্তমানে অব্যাহত আছে এই বৈঠকত ইতিমধ্যে আমি জনাইছোঁ উপস্থিত আছে অমিত শ্বাহ মন্ত্ৰী নিৰ্মলা সীতাৰমণ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত আছে এই বৈঠকত অব্যাহত আছে প্ৰত্যেকখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ' কনফাৰেন্স আৰু কৰোনা ভাইৰাছ প্ৰতিহত কৰিবলৈ ভাৰত সফল হোৱাৰ কথাও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে এই কথা সমগ্ৰ বিশ্বই মানি লোৱাৰ কথাও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে আৰু প্ৰত্যেকখন ৰাজ্য চৰকাৰে যি প্ৰচেষ্টা চলাইছে এই মহামাৰী কৰোনাৰ সৈতে যুঁজ দিবলৈ কৰোনা সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আনহাতে যিসমূহ ভৌগোলিক ক্ষেত্ৰ নিৰ্ধাৰণ কৰা হৈছে কৰোনা ভাইৰাছৰ ইতিমধ্যে চিনাক্ত কৰা হৈছে সেই সকলো স্থান আৰু সেই অনুযায়ী সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে কৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ আৰু লাহে লাহে দেশৰ বিভিন্ন প্ৰান্তত বৰ্তমান আৰ্থিক সুস্থিৰতা অহাৰ কথাও ভিডিঅ' কনফাৰেন্সত উল্লেখ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰোনাৰ বিৰুদ্ধে যুঁজ আৰু অধিক তীব্ৰ গতিত চলিব বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে আজিৰ এই ভিডিঅ' কনফাৰেন্সত আৰু 2 মিটাৰ দূৰত্ব যি ছ'চিয়েল ডিষ্টেন্সিঙৰ কথা বাৰম্বাৰ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰি আহিছে আৰু সেই 2 মিটাৰৰ দূৰত্ব যাতে সকলোৱে মানি চলে তাৰ বাবে পুনৰ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এয়া অত্যন্ত জৰুৰী কৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ছ'চিয়েল ডিষ্টেন্সিং অত্যন্ত জৰুৰী বুলি আজি পুনৰবাৰ উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনহাতে এই কৰোনা সংক্ৰমণ যাতে গ্ৰামাঞ্চলত সন্ত্ৰাস সৃষ্টি কৰিব নোৱাৰে সংহাৰী ৰূপ ধাৰণ কৰিব নোৱাৰে সেই কথাও নিশ্চিত কৰিব লাগিব বুলিও উল্লেখ কৰে আজিৰ এই ভিডিঅ' কনফাৰেন্সত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এতিয়াও সিদ্ধান্তত উপনীত হোৱা নাই প্ৰত্যেকখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ অব্যাহত ৰাখিছে ভিডিঅ' কনফাৰেন্স যোগেদি প্ৰত্যেকখন ৰাজ্যৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত তেওঁ বুজ লৈছে আৰু যিসমূহ ৰাজ্যত বৰ্তমান সংহাৰী ৰূপ ধাৰণ কৰিছে মহাৰাষ্ট্ৰ গুজৰাট তেলেংগানা তামিলনাডু আদি কেইবাখনো ৰাজ্যত বৰ্তমান সংহাৰী ৰূপ ধাৰণ কৰিছে কোভিড-19ৰ সংক্ৰমণে আৰু সেইসমূহ ৰাজ্যত কি পদক্ষেপ গ্ৰহণ কৰা হ'ব বা অন্যান্য ৰাজ্যসমূহত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে 10টাকৈ পইণ্ট তেওঁ প্ৰধানমন্ত্ৰীক আঙুলিয়াই দিছে এই বাৰ্তালাপত গতিকে কোন ৰাজ্যত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই সন্দৰ্ভত সঠিক সিদ্ধান্তত উপনীত হ'ব কিছু সময় পিছতে কিয়নো বৰ্তমানে অব্যাহত আছে এই বিশেষ আলোচনা আৰু এই সন্দৰ্ভত আমি সবিশেষ তথ্য আপোনালোকক জনাই যাম আগবাঢ়িছোঁ দিনটোৰ শিৰোনামৰ পৰৱৰ্তী বাতৰিলৈ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীত আজি সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড এজনক হত্যা কৰি ঘাতকে ধৰ্ষণ কৰি নিহতৰ পত্নীক তৃতীয় পৰ্যায়ৰ লকডাউনৰ মাজতে লেখাপানীৰ সমীপৰ টিপঙত সংঘটিত হয় এই বৰ্বৰ হত্যাকাণ্ড ঘটনাৰে জড়িত থকাৰ অভিযোগত ঘাতক বলাৎকাৰী ৰাজ কাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নেপালৰ পৰা দিন হাজিৰা কৰি আহিছিল এই অভিযুক্ত ঘাতক বলাৎকাৰী ৰাজ কাকীয়ে নিউজ 18ৰ বাতৰি প্ৰভাৱ ডিব্ৰুগড়ৰ দুৰ্ভগীয়া জানমণিৰ পৰিয়ালক সহায়ৰ বাবে আগবাঢ়ি আহিছে বিভিন্ন দল সংগঠন তথা কেইবাজনো হৃদয়বান লোক
জানমণিৰ শাৰীৰিকভাৱে অসুস্থ পিতৃক হুইল চেয়াৰ প্ৰদান কৰিলে স্মাইল নামৰ NGOটোৱে 18 বছৰৰ মূৰত হুইল চেয়াৰত বহি ঘৰৰ বাহিৰলৈ ওলাই আহিল জানমণিৰ পিতৃ কিৰণ গগৈ লগতে জানমণিৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে আন সহায়ৰ প্ৰতিশ্ৰুতিও দিলে টাই আহোম যুৱ পৰিষদে ইপিনে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্ৰীজিত ট্ৰিৰ হৈ উপ আৰক্ষী অধীক্ষক পল্লৱী মজুমদাৰে জানমণিক প্ৰদান কৰিলে এখন দুচকীয়া বাহন এইটো দি কিনি খুব ভাল পাইছোঁ আমি খুব ভাল পাইছে আমি আৰু চেষ্টা কৰিম কিবা এটা দি আমি কৰিব পাৰোঁ তেওঁৰ কাৰণে আমি নিশ্চয় কৰিম দুখীয়া মানুহক কিবা এটা দি হেল্প কৰিব পাৰোঁ আমি সদায় আগবাঢ়ি এই ছোৱালীজনীক আমি অৰিজিনেলি মন কৰি আছিলোঁ বহু দিনৰ পৰা তাৰমানে মিডিয়া ইমান ধুনীয়াকৈ এটা পজিটিভ ভাইব্ৰেশ্যনত হাইলাইট কৰিছে এবাউট গাৰ্ল যোনে লোকেল প্ৰডিউচ বেচিকেলি বিকি পেলাই ঘৰে ঘৰে ঘূৰি ফুৰিছে এইখিনি সময়ত যেতিয়া চব মানুহ লকডাউনৰ সময়ত নিজৰ ঘৰে ঘৰে সোমাই আছে এই ছোৱালীজনী এটা ইমান ধুনীয়া কাম এটা কৰিছে যিটো মানে আপোনালোকে হাইলাইট কৰিছে আৰু সেইকাৰণে আমি জানিব পাৰিছোঁ আৰু আমি ভাবোঁ যে ছোৱালীজনী চাইকেলত ইমান বস্তু লৈ পেলাই কেনেকৈ গৈছে সেইকাৰণে মানে তাইৰ লগত মই তাইৰ নম্বৰ কালেক্ট কৰি পেলাই ইনফেক্ট তাইৰ লগত কথা আমি পাতি ছোৱালীজনী ইমানেই মানে তাইৰ মানে শ্বি হেজ গট এ চেল্ফ প্ৰাইড যে তাইক আমি সোধোতে যে তাইক কিবা হেল্প লাগিব নেকি কিবা শ্বি ডাজন্ট ৱান্ট ডেট ইন মানে ধৰক মানে শ্বি ৱান্টছ ইট ইন কাইণ্ড মানে ধৰক এনেকুৱা তাইক কোনো মানে মানিটাৰী হেল্প নালাগে চ' দেট ৱাজ হোৱাট আই এপ্ৰিচিয়েটেড এবাউট হাৰ ভাল লাগিছে বাইদেউকো ধন্যবাদ দিছোঁ বহুত হয় এনেকুৱা মানে মোৰ কামটোত যিটো তলাবন্ধাৰ মাজতে প্ৰতিভাৰ বহি প্ৰকাশ ঘটিছে ৰাজ্যৰ বহু কেইগৰাকী কণমানিৰ গীত গাই ছ'চিয়েল মিডিয়াত খলকনি তুলিছে শিৱসাগৰৰ এগৰাকী ছাত্ৰীয়ে কিন্তু কোন এইগৰাকী কণমানি শিল্পী চাওচোন আহক গুপুতে কিমান খেলিম আলিংগনৰে খেলা সতিয়া আকাশে বতাহে দুয়োৰে ৰঙৰে মেলা নমস্কাৰ মোৰ নাম শ্ৰীমতী নিকিতা গগৈ মোৰ ঘৰ শিৱসাগৰ লাকুৱা মাউণ্ট গাঁও মই সংগীত বহুত সৰুৰ পৰাই ভাল পাওঁ মই প্ৰথম শ্ৰেণীমানৰ পৰাই সংগীত ভাল পাওঁ সমাজৰো সংস্কাৰ দেখুৱা আহা প্ৰিয়া লুকাই নথয় আমাৰ দুখন সাগৰৰ দৰে হিয়া মই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ আৰু জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ তাৰপিছত আৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ সকলোৱে তোমাৰ এই ক্ষেত্ৰত ঘৰত মাহঁতে দিনতে সহায় কৰেনে বহুত সহায় কৰে ঘৰত তুমি কেনেকৈ ধৰণে কৰা কেতিয়া তুমি ৰিয়াজ কৰা মই মানে আজৰি সময়ত সংগীত চৰ্চা কৰোঁ ৰংঘৰৰ বাকৰি কোনে ঢোল বজালে বহি বৈ আছে ঢোলৰ মাতে শুনি ৰব মনুৱাৰো গছক ভাঙি যাওঁ যতন পাহাৰত কান্দিলে জয়া লাঙিনো গদা পানী জেৰেঙাৰে মুখলৈ চাই ভৈয়ামত কান্দিলে জয়া জেৰেঙা পথাৰতে ওলাইলে ছাৰ মুখলৈ চাই ইফালে নিজম পৰি ৰল ঢকুৱাখনৰ মহঘুলি চাপৰি আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনৰে পৰা চাৰিকুৰীয়া নৈপাৰৰ মহঘুলি চাপৰিত পালন কৰি অহা ফাট বিহুত এইবেলি নাবাজিল ঢোল পেঁপা গগনা কেৱল পতাকা উত্তোলন স্মৃতি তৰ্পণ আৰু সন্ধিয়া বন্তি প্ৰজ্বলন কৰিয়েই সামৰি থোৱা হ'ল ঢকুৱাখনাবাসীৰ স্বাভিমান ফাট বিহু পূৰ্বে ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাট বিহু বহাগ মাহৰ শেষৰ শুকুৰ শনি আৰু দেওবাৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় এইবেলি মাত্ৰ কেইজনমান মুষ্টিমেয় লোকৰ উপস্থিতিত উদযাপন কৰা হয় ফাট বিহু
পুৱা 9:30 বজাত পতাকা উত্তোলন কৰে ফাটবিহুৰ সভাপতি প্ৰদীপ চমুৱাই। স্মৃতি তৰ্পণ কৰি ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা আৰু ফাটবিহুৰ উপসভাপতি মঞ্জু গগৈয়ে দেওবাৰে সন্ধিয়া 5 বজাত ফাটবিহুৰ পতাকা অৱনমিত কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি 2020 বৰ্ষৰ ফাটবিহুৰ সামৰণি মৰা হয়। আজি জাতীয় অনুষ্ঠানটি আমি যি উলহ মালহেৰে পতাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। বৰ্তমান এই বিশ্বৰ মহামাৰী চলি থকাৰ কাৰণে চৰকাৰৰ নীতি নিৰ্দেশনা মানি আমি এই বছৰৰ কাৰণে আনুষ্ঠানিকভাৱে কেৱল পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলনে আমাৰ কাৰ্যসূচী সামৰণি মাৰিছোঁ। গতিকে ফাটবিহুৱে অসমীয়া সংস্কৃতিৰ যি এটা অন্যান্য অনুষ্ঠান হিচাপে প্ৰাকৃতিক পৰিৱেশত প্ৰকৃত বিহুক যি ধৰি ৰখাৰ এটা প্ৰয়াস কৰিছিলে, আমি এই বছৰ এইখিনি ৰাইজক অংশগ্ৰহণ কৰাৰ লগতে ইয়াত আমি দেখুৱাৰ পৰা বা উপভোগ কৰাৰ পৰা আমি বঞ্চিত কৰিব লগা হ'ল। মানুহ থাকিলেহে সমাজ থাকিব আৰু সমাজ থাকিলেহে সংস্কৃতি থাকিব। আজি মানৱ জাতিৰ বাবে এক বিভীষিকাৰ সৃষ্টি হৈছে, য'ত সমগ্ৰ বিশ্বই লকডাউনৰ মাজত জীৱন অতিবাহিত কৰিব লগা হৈছে। তেনে ক্ষেত্ৰত আমি ফাটবিহু সমিতিয়ে 2020 বৰ্ষৰ এই ফাটবিহু উৎসৱটি উদযাপন কৰাৰ কথা কোনো কাৰণতে চিন্তা চৰ্চা কৰিব নোৱাৰিলোঁ। যেই কি নহওক, তথাপিও ফাটবিহুৰ ঐতিহ্য, ফাটবিহুৰ পৰম্পৰা ৰক্ষা কৰি আমি কেৱল পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ এই দুটি কাৰ্যসূচী আমি ইতিমধ্যে ৰূপায়ণ কৰিছোঁ। অসম চৰকাৰৰ যি নীতি নিৰ্দেশনা, অসম চৰকাৰৰ নিৰ্দেশনাৰ প্ৰতি আমি শ্ৰদ্ধা জনাই, সন্মান জনাই, সামাজিক দূৰত্ব মানি চলি আমি কেৱল সীমিত সংখ্যক আমাৰ সন্মানীয় সদস্যৰ জৰিয়তে আমি এই পতাকা উত্তোলন কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতি। গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চাফাই কৰ্মীৰ নিযুক্তিক লৈ সৃষ্টি হ'ল এনে পৰিস্থিতিৰ। আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে এই উত্তপ্ত পৰিস্থিতি। লকডাউনৰ মাজতে গোলাঘাটত স্বাস্থ্য বিভাগৰ সাক্ষাৎকাৰ। গোলাঘাট কোভিড-19 চিকিৎসালয়ৰ চাফাই কৰ্মীৰ 8টা পদৰ বাবে সাক্ষাৎকাৰৰ ব্যৱস্থা স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত। আৰু এই সাক্ষাৎকাৰৰ সময়তেই গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি। সামাজিক দূৰত্ব বৰ্তাই ৰাখিব নোৱাৰাৰ বাবেই বাতিল হ'ল স্বাস্থ্য বিভাগৰ চাফাই কৰ্মীৰ সাক্ষাৎকাৰ। আমি বন্ধ কৰা হৈছে, যিহেতু আমাৰ ইয়াত জেগা কম হৈছে। জেগা কম কাৰণটো হৈছে আমি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব পৰা নাই। আমি ইমান কেণ্ডিডেট হ'ব বুলি ভবা নাছিলোঁ। এই সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিবলৈ গোলাঘাটৰ লগতে যোৰহাট, শিৱসাগৰ, নগাঁও আদি জিলাৰ প্ৰায় 2000 নিবনুৱা সমবেত হৈছিল গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত। কিন্তু স্থান অনুপাতে প্ৰাৰ্থী অধিক হোৱাত সামাজিক দূৰত্ব বিঘ্নিত হয়। ফলত স্বাস্থ্য বিভাগে বাতিল কৰিবলৈ বাধ্য হয় সাক্ষাৎকাৰ। পৰিস্থিতিয়ে এনে ৰূপ পাইগৈ যে সাক্ষাৎকাৰৰ সমগ্ৰ পৰিৱেশ কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হয় আৰক্ষী। সাক্ষাৎকাৰ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাত ব্যৰ্থ হোৱাত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। স্বাস্থ্য বিভাগৰ অদূৰদৰ্শিতাৰ বাবেই সাক্ষাৎকাৰলৈ আহি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ল হাজাৰ হাজাৰ নিবনুৱা। আমাৰ এই ইণ্টাৰভিউটো আমি বন্ধ কৰা হৈছে, যিহেতু আমাৰ ইয়াত জেগা কম হৈছে। জেগা কম কাৰণটো হৈছে আমি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব পৰা নাই। আমি ইমান কেণ্ডিডেট হ'ব বুলি ভবা নাছিলোঁ। কিন্তু এইকাৰণে আমি এতিয়া আজিৰ কাৰণে সাময়িকভাৱে স্থগিত কৰিছে। আমি পৰৱৰ্তী ঘোষণা আমি কৰিম কোনটো তাৰিখত দিয়া হ'ব। লকডাউনৰ মাজত সাক্ষাৎকাৰৰ নামত গাঁঠিত ধন ভাঙি সাক্ষাৎকাৰত অৱতীৰ্ণ নোহোৱাকৈ ঘৰমুৱা হ'বলগীয়া হ'ল চাকৰি প্ৰত্যাশীসকল। আমি দুখীয়া ঘৰৰ ল'ৰা হয়, মানে ইমান পইচা খৰচ কৰি মানে ৰাতিপুৱা আমি 4টামান বজাত ওলাইছোঁ। তাৰপৰা ইয়ালৈ বাইক লৈ আনিছোঁ। কালি মানে ইণ্টাৰভিউটো পাতিলে, কিন্তু এইটো শুদ্ধ ইণ্টাৰভিউ নহয়। মানে 5টা বজাত পাইছোঁহি আৰু তাৰপৰা আমি লাইন পাতি 11:30লৈকে লাষ্ট মমেণ্ট পাইছোঁগৈ। তেতিয়া কৈছে বোলে ইণ্টাৰভিউ পষ্টপন কৰা হৈছে, ছ'চিয়েল ডিষ্টেঞ্চ মনা নাই। প্ৰশাসনিক বিষয়াহঁতেতো কৈছে তেওঁলোকে যে ছ'চিয়েল ডিষ্টেঞ্চ মানক, আমিতো মানি চলিছোঁ। আৰু তেওঁলোকেতো বুজিব লাগে আমি ইমান দূৰৰ পৰা মানুহবিলাক আহিছে। যোৰহাট বুলিয়ে নহয় নহয়, তিনিচুকীয়াৰ পৰা ল'ৰা ছোৱালী আহিছে। আৰু এই লকডাউনৰ সময়ছোৱাত গোলাঘাটত পৰিস্ফুট হ'ল নিবনুৱা সমস্যাৰ ভয়াৱহতা। গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ JMCHত মুকলি কৰা হ'ল 50খন বিচনাযুক্ত ICU।
কাকডুঙাৰ স্ক্ৰিনিং চেণ্টাৰ পৰিদৰ্শন কৰি JMCHত ICU ইউনিট মুকলি কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কোৱাৰেণ্টাইনত থকা লোকসকলক বুজাবৰ বাবে গুৱাহাটীত নতুন কমিটি গঠন কৰাৰ কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অহা 25 মেৰ ভিতৰত প্ৰায় 10,000 লোক বহিৰাজ্যৰ পৰা অসমলৈ আহিব ৰেল যোগে উজনি অসমলৈ অহা লোকসকলৰ বাবে ডিব্ৰুগড়ত স্থাপন কৰা হ'ব জনেল স্ক্ৰিনিং চেণ্টাৰ পথ পৰিবহণ ব্যৱস্থাৰে উজনি অসমলৈ অহা লোকসকলৰ বাবে ইতিমধ্যে যোৰহাটত স্থাপন কৰা হৈছে জনেল স্ক্ৰিনিং চেণ্টাৰ বহিৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেণ্টাইন কৰা হ'ব এই ক্ষেত্ৰত স্থানীয় লোকসকলক অধিক সচেতন হ'বলৈ আহ্বান জনাইছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই দিশটো কঠোৰভাৱে পৰ্যবেক্ষণত ৰখাৰ বাবে গুৱাহাটীত এখন কমিটি গঠন কৰা হ'ব যোৰহাটত জনেল স্ক্ৰিনিং চেণ্টাৰ পৰিদৰ্শন কৰিবলৈ গৈ এই মন্তব্য কৰিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি আমি গুৱাহাটীৰ পৰা স্থানীয় কমিটি এখন আমি ঘোষণা কৰিম যাতে গাঁৱে চহৰে সেই কমিটিখনক আমাৰ জিলা উপায়ুক্তসকলে বুজাই দিব এইটো বুজাবুজিৰ ভিতৰত হ'ব লাগিব গালি পাৰাপাৰি নহয় বুজাবুজিৰ ভিতৰত যে আপোনালোক ঘৰৰ পৰা নোলাব আপোনালোকৰ খোৱা বোৱা এইখিনি আমি দিম দিল্লীৰ পৰা আহোঁতে 3 দিন হ'লেই আৰু মাত্ৰ 11 দিনৰ কথা গাঁওখনৰ সুৰক্ষাৰ স্বাৰ্থত আপোনালোকে সহযোগিতা কৰক সোমবাৰে পুৱা যোৰহাটৰ কাকডুঙা দলঙৰ সমীপত স্থাপন কৰা জনেল স্ক্ৰিনিং চেণ্টাৰ পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে তাৰ পিছতে JMCHলৈ আহি চিকিৎসকসকলৰ সৈতে পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে JMCHত নৱনিৰ্মিত 50খন বিচনাযুক্ত অত্যাধুনিক ICU ইউনিটৰ শুভ উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি আমি যোৰহাট চিকিৎসা মহাবিদ্যালয় এটা 50খন বিচনাযুক্ত নতুন ICU এটা আৰম্ভ কৰিছোঁ ইয়াৰ আগতে আমাৰ কোভিড পেচেণ্টৰ কাৰণে আমি 14টা ICU ৰাখিছিলোঁ আন বেমাৰৰ কাৰণে আক্ষৰিক অৰ্থত ICUৰ ব্যৱস্থা এক প্ৰকাৰ নোহোৱা হৈছে এই কোভিড সংক্ৰমণৰ মাজতে ভেন্টিলেশ্যনৰ পৰা বাইপেপ চিপেপ বিভিন্ন মেচিন কিনি আজি আমি সম্পূৰ্ণ সুসজ্জিত অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বাবে 50টা ICU এটা শুভ উদ্বোধন কৰিলোঁ যোৰহাট ভ্ৰমণৰ সময়ছোৱাত স্বাস্থ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ দাসা তপন গগৈ মন্ত্ৰী পীয়ুষ হাজৰিকাকে ধৰি স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল কেমেৰাত পূৰ্ণ বিকাশৰ সৈতে গৌতম বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হঠাৎ অসুস্থ হৈ পৰিছে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং দেওবাৰে দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হয় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক অসুস্থ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং দেশজুৰি কৰোনাৰ সংহাৰ চলি থকাৰ মাজতে দিল্লীৰ এইমছত চিকিৎসাধীন হয় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী দেওবাৰে বিয়লি শাৰীৰিক অসুস্থতাত ভোগা মনমোহন সিঙক ভৰ্তি কৰোৱা হয় এইমছত এইমছৰ এটা বিশেষজ্ঞ চিকিৎসকৰ পৰ্যবেক্ষণত আছে ডক্টৰ মনমোহন সিং 87 বছৰীয়া ৰাজনীতিকগৰাকীৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জনাইছে এইমছ কৰ্তৃপক্ষই বৰ্তমান ৰাজস্থানৰ ৰাজ্যসভাৰ সাংসদ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসমৰ লগত এক মধুৰ সম্পৰ্ক আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ গুৱাহাটীৰ সৰু মটৰীয়াৰ ভাড়াঘৰত ভাড়াতীয়া হিচাপে থাকিয়েই 28 বছৰ কাল ৰাজ্যসভাত অসমক প্ৰতিনিধিত্ব কৰিছিল ডক্টৰ মনমোহন সিঙে ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং চিকিৎসাধীন মনমোহন সিঙৰ অসুস্থতাক লৈ চিন্তিত প্ৰাক্তন মন্ত্ৰী হেমপ্ৰভা শইকীয়া অসমৰ লগত এক মধুৰ সম্পৰ্ক আছে মনমোহন সিঙৰ গুৱাহাটীৰ সৰুমটৰে এইটো ঘৰত ভাৰতীয় হিচাপে থাকিয়ে 28 বছৰ কাল ৰাজ্যসভাত অসমক প্ৰতিনিধিত্ব কৰিছিল মনমোহন সিঙে হয় এই ঘৰটো হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ বাসগৃহ 1991 চনৰ পৰা গুৱাহাটীৰ এই ঘৰটোত ভাৰতীয় হিচাপে আছিল মনমোহন সিং
সেই দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অসুস্থতাত গভীৰভাৱে চিন্তিত হৈ পৰিছে প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ পত্নী তথা প্ৰাক্তন মন্ত্ৰী হেমপ্ৰভা শইকীয়া। অসমত এক জটিল পৰিস্থিতিৰ সময়ত তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই সেই সময়ৰ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওক কথা দি কথা ৰাখিছিল। 1991 চনত অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ পাতিছিল মনমোহন সিঙক। এই সকলো কথা নিউজ 18ৰ সন্মুখত ৰোমন্থন কৰিলে হেমপ্ৰভা শইকীয়াই। বয়সস্থ মানুহ সেইকাৰণে অলপ বেছি কেয়াৰ ল'ব লাগে চিন্তা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁক যেন ৰাইজৰ কাৰণে তেওঁক সুস্বাস্থ্য ঘূৰাই দিয়ে। 91ৰ পৰা আছে তেখেত ফাইনেন্স মিনিষ্টাৰ হোৱাৰ পৰাই আমাৰ ঘৰত ভাড়াতীয়া হিচাপে আছে। তেখেত ইমান মানে বিনয়ী মানুহ, ইমান ভদ্ৰ মানুহ। অকল মোৰ পৰিয়াল বুলি কিয়, যাৰ তাৰ লগত সিমানখিনি আত্মীয়তা তেওঁ দেখুৱায়, সিমানখিনি তেওঁ আত্মীয়তা গ্ৰহণ কৰে মানুহবোৰক। 1991 চনৰ পৰা 2018 চনলৈ অসমৰ পৰা একেৰাহে 28 বছৰকাল সাংসদ হিচাপে নিৰ্বাচিত হোৱা ডক্টৰ মনমোহন সিঙে শেষবাৰৰ বাবে গুৱাহাটীৰ এই ঘৰটোলৈ আহিছিল। বিগত বৰ্ষৰ লোকসভা নিৰ্বাচনত ভোটদান কৰিবলৈ অহাৰ সময়ত তেতিয়া তেখেতে আহি মোৰ ইয়াতে চাহ তাহ খাইছে। আমি লাঞ্চ খাব বুলি ভাবিছিলোঁ, ঠিক কৰিছিলোঁ, কিন্তু তেওঁ লাঞ্চ নাই খোৱা, কিন্তু চাহ নাস্তা খাইছে, ইয়ালৈ আহিছে। তেখেতৰ মিছেছো আহিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈও ডক্টৰ মনমোহন সিঙৰ আশু আৰোগ্য কামনা কৰিছে। আমি আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু অসমবাসীৰ হৈও আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতে যাতে সোনকালে আৰোগ্য হৈ স্বাস্থ্য হৈ দেশৰ সেৱাত আত্মনিয়োগ কৰিব পাৰে। 1991 চনৰ পৰা 2019 চনলৈ একেৰাহে 28 বছৰ 5টা কাৰ্যকাল ৰাজ্যসভালৈ এই সৰুমতীয়া বাসগৃহটোত থাকিয়েই নিৰ্বাচিত হৈছিলে ডক্টৰ মনমোহন সিং। তেখেতে 2টা কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিলে। সেইগৰাকী ডক্টৰ মনমোহন সিং এতিয়া কিছু অসুস্থ হৈছে আৰু তেনে ক্ষেত্ৰতেই নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা আমি তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ। সৰুমতীয়াৰ পৰা কেমেৰা পাৰ্চন হিতেশ ডেকাৰ সৈতে মই বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট, গুৱাহাটী। গুৱাহাটীৰ MMCHত কোৱাৰেণ্টাইনত থকা এজন লোকৰ মৃত্যু। 9 মেৰ পৰা MMCHত কোৱাৰেণ্টাইনত আছিল কৰ্কট ৰোগত আক্ৰান্ত লোকজন। 5 মেত মুম্বাইৰ পৰা এম্বুলেন্স যোগে ঘৰলৈ উভতি আহিছিল লোকজন। কোৱাৰেণ্টাইনত থকাৰ অৱস্থাতে মৃত্যু ঘটিল দৰঙৰ দলগাঁৱৰ তনুৰাম শইকীয়াৰ। গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত সোমবাৰে মৃত্যু ঘটিল কোৱাৰেণ্টাইন অৱস্থাত থকা অগ্নি নিৰ্বাপক বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তনুৰাম শইকীয়াৰ। কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা তনুৰাম শইকীয়াই মুম্বাইত চিকিৎসা কৰাবলৈ গৈ লকডাউনৰ বাবে বিগত 40 দিন মুম্বাইত আবদ্ধ হৈ আছিল। যোৱা 5 মেত মুম্বাইৰ পৰা এখন এম্বুলেন্স ভাড়া কৰি অসমলৈ অহাৰ পিছতেই তেওঁক কোৱাৰেণ্টাইনত থাকিবলৈ নিৰ্দেশ দিয়া হয়। নিজৰ পুত্ৰৰ সৈতে এই ব্যক্তিজন যোৱা 9 তাৰিখৰ পৰা গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত কোৱাৰেণ্টাইনত চিকিৎসাধীন হৈ আছিল। তেওঁৰ কৰ্কট ৰোগ আছিলে। মাৰ্চৰ 15 তাৰিখে বোম্বেত গৈছিলে। বোম্বেত চিকিৎসা হৈ আছিলে। চিকিৎসা হৈ থকাৰ পিছত লকডাউন হ'ল। লকডাউনৰ কাৰণে আহিব নোৱাৰিলে। আহিব নোৱাৰোঁতে এফালে মানে লকডাউনৰ কাৰণে অলপ অসুবিধা হ'ল। হোৱাতে আমি বোম্বেৰ পৰা 5 তাৰিখে এম্বুলেঞ্চে লৈ আনিলোঁ। লৈ অনাৰ পিছত তেওঁলোকে আমাক সৰুসজাত সুমিয়াই দিলে। সৰুসজাত টেষ্ট কৰিলে। টেষ্ট কৰাৰ পিছত মহেন্দ্ৰ মোহন হস্পিটেলত কোৱাৰেণ্টাইনৰ কাৰণে দিলে। মৃতকৰ পুত্ৰ সৰু পুতেক তেওঁ মানে কি অভিযোগ কৰা, তেওঁ কৈছে ভিতৰৰ পৰা যে আনা দিনৰ পৰা কোনো ধৰণৰ তাৰমানে প্ৰিলিমিনাৰী চিকিৎসা অকণমানো কৰা নাই। ডক্টৰ নাৰ্ছে কৰিছে সন্মুখৰ পৰা যিখিনি কৰিছে সেইখিনিও আমিও চেলুট জনাইছোঁ কৰোণাৰ কাৰণে। কিন্তু ভিতৰত কি হৈ আছে এতিয়া আমি মোৰ ভতিজাজন থকাৰ কাৰণে গম পালোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে দেওবাৰে মৃত্যু ঘটে এইগৰাকী কৰ্কট ৰোগ আক্ৰান্ত তনুৰাম শইকীয়াৰ। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ সহযোগত গুৱাহাটীৰ পৰা ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। বিশ্বজুৰি ট্ৰাক সৃষ্টি কৰিছে কৰোনাই। কৰোনাৰ এই মহা আতংকৰ মাজত সংগোপনে মনোৰম হৈ উঠিছে প্ৰকৃতি। ইফালে কৰোনাৰ বিৰুদ্ধে সজাগতা আনিবলৈ 2-1 সংগঠনে লৈছে ব্যতিক্ৰমী পদক্ষেপ। কৰোনাৰ ত্ৰাস
বিশ্বজুৰি এতিয়া মহামাৰী কৰোনাৰ মহা আতংক দেশজুৰি কৰোনাৰ বাবে অব্যাহত লকডাউনৰ এই সময়ছোৱাত প্ৰকৃতি হৈ পৰিছে মনোৰম কৃষ্ণচূড়াৰ ৰঙা ৰঙে হাত বাউলিহে যেন মাতিছে ৰঙত মতলীয়া হ'বলৈ সেউজীয়া গছবোৰকো ৰহণ সানিছে কুঁহিপাতৰ আৱৰণে ৰাজভৱনলৈ উঠা পথছোৱাত ঘৰচিৰিকাই আনন্দ মনেৰে উপভোগ কৰিছে নিৰ্জনতা আলহী চৰায়ে জাক পাতি মেল মাৰিছে মহাবাহুৰ বালিচৰত মুঠৰ ওপৰত প্ৰকৃতি হৈ পৰিছে মনোৰম কৰোনাৰ মহা ত্ৰাসক ৰোধিবলৈ দিয়া লকডাউন প্ৰকৃতিৰ বাবে হৈ পৰিছে আশীৰ্বাদ ইফালে কৰোনাক লৈ সজাগতা আনিবলৈ ফাঁচী বজাৰৰ পুৰণি জেলৰ মলিয়ন দেৱালখন সজাই পৰাই তুলিছে ফ্ৰেঞ্চ ক্লাব আৰু লায়ন্স ক্লাব গুৱাহাটী গল্ডে কৰোনা হিৰোজৰ পৰা সজাগ সচেতনতালৈ সকলো ফুটাই তুলিছে ছবিৰে বিভিন্ন ধৰণৰ আপুনি শ্লোগান দেখা পাব কি ষ্টে হোম ষ্টে ছেফ আগতো আমি এনেকুৱা প্ৰচেষ্টা কৰিছিলোঁ আৰু আমাৰ মূল উদ্দেশ্য এইটোৱে কি মানুহ অলপ সজাগ হওক যিহেতু এখন ৱাল এনেই বহুত দিনৰ পৰা পৰি আছিলে আমি रिक्वेस्ट करी पिने तेखेतेও আমাক কৈছে कि एटू आपनालोके एटा ভাল काम करी आसे हम लोगों ने एक छोटा सा प्रयास किया है फैंसी जार को जो आप ये रास्ता जो देख रहे हैं यहाँ काफ़ी गंदगी हुआ करती थी तो कोरोना से लोगों को जानकारी कराएं और बहुत से लोग पढ़े लिखे नहीं हैं उनको फ़ोटो के माध्यम से दिखाया गया कि हम कोरोना से कैसे बच सकते हैं कैसे इसे अपन रोकथाम में रख सकते हैं পৰৱৰ্তী সময়ত পুৰণি জেলক অনন্য ৰূপ দিব এই দুই সংগঠনে কদৰ্য জেলৰ দেৱালখন আৰু এতিয়া আপোনাৰ চকুত নপৰে কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাজিৰঙাৰ কহৰাত ভৰিত আঘাত পাই এটা জলাশয়ৰ বুকাত লুতুৰি পুতুৰি হৈ মৃত্যুৰ যন্ত্ৰণাত ছটফটাইছে এটা বন্য হস্তীয়ে উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলত উপদ্ৰৱ চলাই আহিছিল এই হাতীটোৱে উপযুক্ত চিকিৎসাও পোৱা নাই আঘাতপ্ৰাপ্ত হাতীটোৱে ত্ৰাহি মধুসূদন জলাশয়ত ছটফটাইছে গজৰাজে গ্ৰাহৰ আক্ৰমণ নহয় গজেন্দ্ৰৰ ঠেঙত গুৰুতৰ আঘাত জলাশয়ৰ বোকাত লুতুৰি পুতুৰি হৈ মৃত্যু যন্ত্ৰণাত কাতৰ গজৰাজ বোকাত ঢলি পৰিল দুদিন আগলৈকে কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলত উপদ্ৰৱ চলাই অহা হাতীটো হয় কাজিৰঙাৰ কহৰা বনাঞ্চলৰ ঘটনা এয়া বনাঞ্চলখনৰ তেতেলিগুৰি বন শিবিৰ এলেকাত চিকিৎসাৰ অভাৱত মৃত্যুৰ খনগনিছে গজৰাজে কিছুদিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ পৰা ওলাই আহি এই বনৰীয়া হাতীটোৱে উপদ্ৰৱ চলাইছিল দাঁতিকাষৰীয়া দ গোসানীবৰ ডুমজান আদি অঞ্চলত বনকৰ্মীয়ে তিনিটা হাতীৰ সহায়ত বনৰীয়া হাতীটোক নদী পাৰ কৰি খেদি পঠিয়াইছিল ৰাষ্ট্ৰীয় উদ্যানখনলৈ হাতীটোৰ ঠেঙত আছিল আঘাত কহৰা বনাঞ্চলৰ সীমামূৰীয়া তেতেলিগুৰি আৰু বৰদলনিৰ বন শিবিৰ এলেকাৰ মাজতে বিচৰণ কৰি থকা হাতীটো দেওবাৰে পুৱা ঢলি পৰিল বোকাৰ মাজত পূৰ্বে বন্যহস্তীটোৰ আঘাতৰ কথা সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছত চিকিৎসাৰ ব্যৱস্থা কৰিছিল বন বিভাগে কিন্তু এদিন চিকিৎসা কৰিয়েই দায়িত্ব সামৰিলে বিভাগটোৱে আৰু চিকিৎসকৰ গাফিলতিৰ বাবেই যন্ত্ৰণাৰ উপশম লাভ নকৰা হাতীটোৱে এতিয়া তিল তিলকৈ মৃত্যুৰ ক্ষণ গণিবলগীয়া হৈছে এই হাতীটো আজি দুদিনৰ আগত কাজিৰঙা দাঁতিকাষৰীয়া ৰাইজৰ সন্তাসৰ সৃষ্টিকাৰী আছিলেহি কিন্তু কি সূত্ৰত তাৰ পিছফালৰ ভৰিখনত আঘাতপ্ৰাপ্ত হ'ল সেই হাতীটো এতিয়া বোকাত আবদ্ধ হৈ আমাৰ জংঘলৰ কাষতে পৰি আছে এতিয়াও বন বিভাগৰ প্ৰতি ৰাইজৰ আহ্বান চিকিৎসা কৰি সুস্থ কৰি তোলক হাতীটো গতিকে সময় থাকোঁতেই অনুৰোধ জনাইছোঁ ঊৰ্ধ্বতম কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে অতি সোনকালে চিকিৎসা কৰি হাতীটো সুস্থ অৱস্থালৈ আনে কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউনৰ মাজতে ৰাজ্যৰ একাংশ যুৱতী মহিলাই চলাই গৈছে কঠোৰ জীৱন সংগ্ৰাম আৰ্থিক দুৰৱস্থাৰ বাবে কৰিবলগীয়া হৈছে বহু কষ্টকৰ কাম স্বাৱলম্বনৰ পথ দেখুৱাইছে একাংশ মহিলাই এই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াই আজিৰ দিনটোৰ শিৰোনামৰ পৰা বিদায় লৈছো নমস্কাৰ
ফুল সজাই ভাল পোৱা সুকোমল দুহাতত এতিয়া ৰেঞ্জ হাতুৰি চাইকেল মেৰামতি কৰি লকডাউনৰ মাজত জীৱন সংগ্ৰাম এইগৰাকী যুৱতীৰ বাক্সাৰ এই যুৱতীগৰাকীৰ নাম ভিতালী ঠাকুৰীয়া লকডাউনে খাটি খোৱা জনতালৈ কঢ়িয়াই আনিছে ভয়ংকৰ প্ৰত্যাহ্বান এই প্ৰত্যাহ্বানত বিচলিত নহয় জীৱন যুদ্ধত নামি পৰিছে ভিতালী বৃদ্ধ পিতৃ মাতৃৰ বাবেও এতিয়া একমাত্ৰ আশা ভৰসাৰ থলী এইগৰাকী ভিতালী মোৰ 2 বছৰ 3 বছৰ হ'ল কাম কৰা এই চাইকেল মেকাৰৰ দাদাই কাম কৰিব যায় কাৰণে মই চাইকেলখন ভাল কৰি 2 বছৰ 3 বছৰ কাম কৰা মই সেইকেইটা পইচা দি আমি চলি আছোঁ স্কুলত গৈছিলোঁ যোৱা বছৰ পৰা মই যোৱা নাই ঘৰৰ প্ৰব্লেমৰ কাৰণে যোৱা নাই আৰু ঘৰৰ পইচাৰ লাগে কাৰণে যোৱা নাই এখন স্কুটিৰ পিছফালে এটা মেট মৰা টোপোলাত হাঁহ কুকুৰা আৰু এই সকলোবোৰ লৈ এগৰাকী মহিলাৰ জীৱন সংগ্ৰাম এই ফটোকেইখন শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে বিভিন্ন ছ'চিয়েল মিডিয়াত কাকপথাৰৰ ডিৰাকৰ নৱনীতা নেওপৰুৱাই বিগত 9 বছৰ ধৰি এইদৰেই চলাই আহিছে জীৱন সংগ্ৰাম এখন স্কুটিত হাঁহ কুকুৰা লৈ বিভিন্ন বজাৰত বিক্ৰী কৰে এইগৰাকী নৱনীতা নেওপৰুৱাই ইফালে গহপুৰৰ দৰিদ্ৰ মহিলা শেৱালী বনিয়াই চাইকেলেৰে গাঁৱে গাঁৱে বিক্ৰী কৰে শাক পাচলি দুটা পুত্ৰ সন্তানক পঢ়োৱাৰ লগতে ৰোগীয়া স্বামীৰ চিকিৎসা ব্যয়ো যোগাৰ কৰিবলগীয়া হৈছে এইগৰাকী শেৱালীয়ে চব্জি ব্যৱসায় কৰিছোঁ লকডাউনৰ পৰা চলিবলৈ কৰিবলৈ অসুবিধা আৰু ঘৰত মানুহজনৰো অসুখ হ'ল এতিয়া মানুহজনেও নোৱাৰে চব্জি দি মেলি আৰু খাইছোঁ আৰু ঘৰে ঘৰে কৰোঁ গাঁৱত বটদ্ৰৱাৰ ভোমোৰাগুৰিৰ হৰিপ্ৰিয়া শইকীয়া নামৰ এইগৰাকী মহিলাই এবেলা যদি ঠেলাত উঠাই মানুহৰ পদূলিয়ে শাক পাচলি বিক্ৰী কৰে আনবেলা আকৌ পদপথত বহি বিক্ৰী কৰে পাচলিসমূহ এইদৰেই এইসকল মহিলাই জীৱন যুদ্ধত হাৰ নেমানি অবিৰতভাৱে চলাই গৈছে জীৱনৰ সংগ্ৰাম এই লকডাউনৰ অৱস্থাত মোৰ একে চলিব উপায় নোহোৱা হৈছে সেইকাৰণে মানুহজনে লোকৰ ঘৰতো ইপিনে হাজিৰা কৰে সেইকাৰণে মই ৰাজপথতে দোকানখন দি চলি আছোঁ অ'পা ত'পা এটা দুটা চব্জি গোটাই আনি দিছে তাকে মই বেছি চলি আছোঁ মোৰ ল'ৰা দুইটা পঢ়ি আছে সিহঁতকো মই কিতাপ পত্ৰ দিব লাগে আৰু একো খোৱা বোৱাও দিব অসুবিধা হৈ গৈছে দিনটো মই এনেকৈ কৰি সন্ধিয়া সময়ত ভাত এমুঠি গোটাই কৰি দিওঁ ল'ৰা ছোৱালীকেইটাক ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট